স্যার মোৰ নাম কিশোৰ বেজবৰুৱা। মই নলবাৰী জিলাৰ মোৰ বগুৰিহাটীত ঘৰ। 2011 চনত ইয়াৰ আগত মই যেতিয়া মহাপ্ৰয়াণ ঘটিছিল ডক্টৰ ভূপেন হাজৰিকাদেৱৰ, তেতিয়াই মই তেখেতৰ কাছৰ নশ্বৰ দেহ বন্দী কৰা এই দৃশ্যটো মই সাজি ওলাইছিলোঁ। আৰু তাৰ পিছতে আমাৰ দ্বিতীয় প্ৰচেষ্টা আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যি কাছৰ কফিনৰ নশ্বৰ দেহ তেখেতৰ সাজি ওলাইছিলোঁ। সম্পূৰ্ণ 4 দিনৰ নেৰানেপেৰা চেষ্টাত তেখেতৰ মূৰ্তিভাগ সৃষ্টি কৰি উলিয়াইছিলোঁ। আৰু এই ক্ষেত্ৰত যথেষ্ট ৰাইজে মোক সঁহাৰি দিছে, যথেষ্ট ৰাইজে ইয়াত শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু যোৱাকালিও তেখেতৰ মাহিলী যে আদ্যশ্ৰাদ্ধ, এই আদ্যশ্ৰাদ্ধত প্ৰায় 3000 মানুহ মোক সংগ দিছিল আৰু এইটো আপোনাৰ তেখেতক শ্ৰদ্ধা নিবেদিছিল। আৰু যোৱাকালি প্ৰায় আমাৰ কুমাৰীকাটাৰ পৰা নলবাৰী টাউনলৈকে এটা বৃহৎ ৰেলী এটা গ'ল। এই ক্ষেত্ৰত যথেষ্ট ৰাইজে শ্ৰদ্ধা জনাইছে, তেখেতক গামোচা দিছে, আপুনি দেখিছে, বা তেখেতক ধূপ চাকি এইবিলাক দিছে যথেষ্ট সংখ্যক। তেখেতৰ প্ৰতি থকা যি আন্তৰিকতা, চাব গ'লে আমাৰ এই যুগৰ এটা ভগৱান, আমি ভগৱানক হেৰুৱালোঁ। আৰু যোৱাকালিৰ পৰা দেখি আছোঁ যে এই মূৰ্তিভাগৰ ছবিটো মানে বিভিন্নজনে আপোনাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত অপপ্ৰচাৰ চলাইছে যে এইটো সোণাপুৰলৈ নিয়া হ'ব। আৰু মোৰ এইটো দ্বিমত নাই, সোণাপুৰলৈ নিব পাৰোঁ, কিন্তু মোৰ লগত কোনো ধৰণৰ তেনেকুৱা দল সংগঠনে হওক বা আপোনাৰ তেনেকুৱা সোণাপুৰবাসী ৰাইজ হওক বা জুবিন ফেন ক্লাবে হওক, এই ধৰণৰ কোনো ধৰণৰ তেওঁলোকে বিচৰা নাই। গতিকে মই সকলোকে কাটৰ অনুৰোধ কৰিছোঁ যে এনে অপপ্ৰচাৰ নকৰিব। এনে প্ৰচাৰ কৰিলে মোৰ মনতো মানে এটা বেলেগ ভাৱ উদয় হয়, কাৰণ মই এতিয়ালৈকে সোণাপুৰত দিয়াৰ কাৰণে কোনো ধৰণৰ যোজা কৰা নাই। আৰু এইটো নহয় যে মই সোণাপুৰত নিদিম এই মূৰ্তিভাগ। যদি বিচাৰে, যদি দল সংগঠনে বিচাৰে বা সোণাপুৰবাসী ৰাইজে হওক বা জুবিন ফেন ক্লাবে বিচাৰে, নিশ্চয় মই বিনা দ্বিধাই তাত এই মূৰ্তিভাগ অৰ্পণ কৰিম। কিন্তু সদ্যহতে কি হৈছে, এতিয়ালৈকে ধৰক জুবিন গাৰ্গৰ যিটো আপোনাৰ সমাধিক্ষেত্ৰ, এই সমাধিক্ষেত্ৰটো সম্পূৰ্ণ হৈ উঠা নাই। আৰু এইটো আপোনাৰ যদি মুকলিভাৱে ৰখা হয়, এইটো আপোনাৰ ডেমেজ হোৱাৰ চান্স খুবেই আছে। গতিকে সমাধিক্ষেত্ৰটো সম্পূৰ্ণ হৈ উঠক, চৰকাৰে সমাধিক্ষেত্ৰটো সোনকালে হৈ উঠাৰ প্ৰয়াস কৰক, তাৰপিছতে মই নিশ্চয় চিন্তা কৰিম এই ক্ষেত্ৰত। এইটো আচলতে মোৰ 4 দিনৰ চিন্তা চৰ্চা। মোৰ এইটো উন্মোচন হৈছিল 17 অক্টোবৰত উন্মোচন হৈছিল। তাৰ মই 4 দিন আগৰ পৰা বনোৱা ষ্টাৰ্ট কৰিছিলোঁ আৰু সম্পূৰ্ণ নেৰানেপেৰা চেষ্টাৰ ফলত 4 দিনত মই সম্পূৰ্ণ কৰি উলিয়াইছিলোঁ। এইটো মোৰ চিন্তা আহিল মানে এনেকুৱা ধৰক বিভিন্নজনে আপোনাৰ আমাৰ গাঁও অঞ্চলৰ পৰা যেতিয়া ছিংগাপুৰৰ পৰা গুৱাহাটীলৈ আপোনাৰ জুবিন গাৰ্গৰ নশ্বৰ দেহটো অনা হৈছিল, সেই সময়ত আমাৰ গাঁৱৰ অঞ্চলৰ বিভিন্নজনে তাত সঁহাৰি জনাব পৰা নাছিল, স্বচক্ষে দেখিব পৰা নাছিল। যদিও ধৰক টিভিত দেখিছে বা আপোনাৰ ছ'চিয়েল মিডিয়াত দেখিছে, কিন্তু সম্পূৰ্ণ নিজা মানে স্বচ্ছভাৱে আপোনাৰ শৱদেহটো দেখা নাছিল। এই ক্ষেত্ৰত মই যেতিয়া ইয়াতে বনালোঁ, বিভিন্নজনে ইয়াত চাবলৈ সুবিধা হৈছে, স্বচক্ষে দেখিবলৈ সুবিধা হৈছে। এই চিন্তা চৰ্চা এতিয়ালৈকে মই উন্মোচন কৰাৰ পিছতে 2-3টা জেগাত ইয়াৰ আপোনাৰ শ্ৰদ্ধাঞ্জলিৰ বাবে এই মূৰ্তিভাগ নিছে তেওঁলোকে। বৰভাগ কালাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লৈছে, কুমাৰীঘাটা হওক বা নলবাৰী এনেকুৱা ৰেলী অৱস্থাত এনেকুৱা লৈ গৈছে। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত অকল মই বুলিয়ে নহয়, গোটেই অসমবাসী, গোটেই ভাৰতবৰ্ষই বিচাৰি আছে। ময়ো সেই তেনেই ধৰক ন্যায় পোৱাটো বিচাৰোঁ অতি সোনকালে। আৰু বিভিন্ন সময়ত দেখি আহিছোঁ যে বিভিন্নজনে খুব সোনকালে ন্যায় পাইছে, কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত অলপ ন্যায় পক্ষটো লেহেমীয়া হোৱা যেন মোৰ অনুভৱ হৈছে। মই ভাবোঁ চৰকাৰক অনুৰোধ জনাইছোঁ যে অতি সোনকালে ন্যায়ৰ ব্যৱস্থা কৰক, কাৰণ ৰাইজ জাগ্ৰত হৈ আছে, যাতে ভৱিষ্যতে বেয়াৰ পথলৈ নাযায়। সেয়ে মই সকলোকে অনুৰোধ জনাইছোঁ, শান্তি শৃংখলাভাৱে জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত সকলোৱে মাত মাতক আৰু সোনকালে ন্যায় পোৱাটো বিচাৰোঁ আৰু দোষীয়ে শাস্তি পোৱাটো বিচাৰোঁ।